দৰ্শক বন্ধুসকল আপোনালোক লেচু খাই ভাল পায় নেকি? এয়া চাওক লেচুৰ থোক, কিমান ডাঙৰ লেচু থোক। আৰু এই লেচু ক'ত আছে? আৰু এই লেচু কিন্তু অসম তথা গোটেই ভাৰতবৰ্ষ জুৰি বিখ্যাত। কিয় বিখ্যাত জনাম, আৰু এই লেচু ক'ত পোৱা যায় সবিশেষ জনাত আপুনি সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলো। তেতিয়াহ'লে আহক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছো তেজপুৰৰ ভিতৰত সবাতোকৈ ডাঙৰ লেচু বাগিচাত। আৰু চাওক লেচু পাৰিবৰ কাৰণে একদম মই সম্পূৰ্ণ সাজু। দেখা পাইছে? এয়া লেচু দেখাম। আৰু এই লেচু বাগিচাটো তেজপুৰৰ ক'ত আছে, আৰু সকলো লেচু বাগিচাতকৈ কিয় ডাঙৰ, আৰু এই লেচু বাগিচাটোৰ নাম কি জনাম, আৰু এই লেচু বাগিচাত কিমান প্ৰজাতিৰ লেচু পোৱা যায়। আহক তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এয়া দেখা পাইছে বন্ধুসকল, এয়া লেচু পাৰিবৰ কাৰণে দেখিছে এনেকুৱা ব্যৱস্থা কৰি থৈ দিছে। বিলাতী প্ৰজাতিৰ লেচু 35 হয়। লেচু চাওক কি লাগিছে লেচু। আহক আৰু দেখাম। মই জখলাৰ পৰা নামি আছো, আৰু এই জখলাটো কিয় লগাইছে জানে? মানে এই জখলা দি লেচুৰ গছত উঠি লেচু পাৰিব। বন্ধুসকল, এই লেচু বাগিচাটোৰ নাম হৈছে নাম নাৰায়ণ সিং লেচু বাগিচা। তেজপুৰৰ ভিতৰত সৰ্ববৃহৎ ডাঙৰ লেচু বাগিচা। প্ৰায় 500ৰো অধিক গছ আছে, আৰু 7ৰ পৰা 8 প্ৰজাতিৰ লেচু গছ আছে। চাই থাকক সম্পূৰ্ণ ভিডিঅ' শেষলৈকে, আৰু ময়ো আপোনালোকক এটা এটাকৈ দেখাবলৈ যত্ন কৰিম। এই লেচু বাগিচাৰ মালিকৰ পুত্ৰ মোৰ লগত উপস্থিত আছে। তেওঁৰ পৰা এই লেচু বাগিচাৰ বিষয়ে নজনা কিছু কথা আপোনালোকক জনাম। চাই থাকক বন্ধুসকল, মোৰ লগত আছে এতিয়া এই লেচু বাগিচাৰ মালিকৰ পুত্ৰ, তেওঁৰ লগত কথা পাতিম। আপোনাৰ নাম কি আছে ভাইয়া? मेरा नाम मुकिल साहनी। আচ্ছা, এই লেচুটো তেজপুৰৰ লেচু অসম তথা গোটেই ভাৰতবৰ্ষত কিহৰ কাৰণে বিখ্যাত? ইয়াৰ যোনটো টেষ্ট পায় না, এইটো মানে তেজপুৰৰ পৰা আপুনি বেলেগ জেগাত ললে আপুনি এইটো টেষ্ট নাপাব মানে। আচ্ছা আচ্ছা ইয়াৰ মানে টেষ্টটো আপুনি খালে গম পাব তেজপুৰ লিচু খাইছো মানে এনেকুৱা। আচ্ছা, আপোনাৰ বাগিচাত কিমানটা লেচু গছ আছে? আমাৰ ইয়াৰ গোটেইখিনি ধৰক 500 ওপৰত হ'ব গছ। 500ৰ ওপৰত গছ আছে। আৰু কিমান প্ৰজাতিৰ লেচু আছে? ইয়াত 7 ভেৰাইটি হ'ব আমাৰ, 7টা ভেৰাইটি। আচ্ছা, কওকচোন কি কি ভেৰাইটি আছে? 1 নম্বৰত বম্বাইয়া হ'ল, বিলাইটি হ'ব, লঙিয়া হ'ব, চাহী হ'ব, আৰু কাঠ বম্বাইয়া হ'ব, পিয়াজি হ'ব, আৰু ইলাইচি হ'ব। আচ্ছা, এই 7 প্ৰকাৰৰ লেচু যে আছে, এতিয়া বৰ্তমান আপোনাৰ বাগিচাত 7 প্ৰকাৰৰ লেচু পোৱা যায়, এভেইলেবল আছে? নাই, এই বাকীবিলাক শেষ হ'ল। এতিয়া আমাৰ তাত 4টা প্ৰকাৰে হ'ব। 4টা প্ৰকাৰ কি কি আছে? বম্বাইয়া হ'ব, বিলাইটি হ'ব, আৰু লঙিয়া হ'ব, পিয়াজি হ'ব। আচ্ছা, ইয়াৰ পৰা লেচু বাহিৰত যায় নেকি? অসমৰ বাহিৰত যায় যায় যায়। ক'ত ক'ত যায়? লণ্ডনলৈকে মই পঠাইছিলো। আৰু লণ্ডনলৈকে? এই বছৰ আছিলে নাই? এই বছৰ মানে ইমান ই অহা নাই মানে, লিচু লগা নাছিলে যে আমি দিয়া নাই মানে। এই মাটিটো মানে লেচুৰ কাৰণে স্পেচিয়েল। হা, লিচু কাৰণে স্পেচিয়েল। সেইকাৰণে ইয়াৰ লেচুৰ মানে খোৱাতে অলপ টেষ্ট বেলেগ। আচ্ছা, মোৰ পিছত দেখা পাইছে লেচু, এই লেচু প্ৰজাতিৰ নাম কি? এইটো লেচু এইটো হ'ল আপোনাৰ বিলাইটি লিচু। বিলাতী লেচু কিমান কয় পাৰ পিচ? এইটো 35 পাৰ পিচ। 35। বন্ধুসকল, এয়া দেখা পাইছে লেচু, এয়া হৈছে বম্বাই প্ৰজাতিৰ লেচু। কিমান ডাঙৰ ডাঙৰ আৰু ৰঙা ৰঙা চাক পকিছে। বম্বাই প্ৰজাতিৰ লেচু। লেচু গছৰ পাতৰ তলত পকি আছে। এয়া লেচু দেখিছে? এয়া লেচু দেখিছা? এইবিলাক সকলোবোৰ বম্বাই প্ৰজাতিৰ লেচু হয়। এয়া হৈছে বিলাতী প্ৰজাতিৰ লেচু। পাৰ পিচ লেচুৰ দাম 35 ৰুপিছ। দেখা পাইছে কি সুন্দৰ ৰঙা ৰঙা পকি আছে। আৰু তেজপুৰৰ লেচু কিয় বিখ্যাত জানে আপোনালোক? এয়া দেখিছে নহয় বন্ধুসকল, এয়া তেজপুৰৰ লেচু চাওক কিমান ডাঙৰ বাগিচা। চাই লওক, এয়া দেখা পাইছে নহয় লেচু? এয়া হৈছে এলাচি লেচু। এয়া চাওক কি গুলপীয়া গুলপীয়া ৰঙৰ লেচু। আপোনালোকে বজাৰত য'তেই দেখিব গুলপীয়া ৰঙৰ লেচু, আপোনালোকে দেখা মাত্ৰ গম পাব যে এয়া হৈছে এলাচি লেচু। দেখা পাইছে? চাওক গুলপীয়া, ৰঙা নহয়, একদম গুলপীয়া এলাচি প্ৰজাতিৰ লেচুৰ গছ। কি ধুনীয়া চাওক, প্ৰায়বোৰ গছতে লেচু শেষ, যিহেতু লেচু পকিছিলে সকলোবোৰ লেচু গৃহস্থই বজাৰত বিক্ৰী কৰি দিছে। এয়া এলাচি প্ৰজাতিৰ লেচু, কি ধুনীয়া গুলপীয়া ৰঙৰ দেখিছে? এয়া চাই লওক এবাৰ ভালদৰে নিচাই ওচৰৰ পৰা। বন্ধুসকল, এয়া আছিল তেজপুৰৰ ভিতৰত সৰ্ববৃহৎ ডাঙৰ লেচু বাগিচাৰ বিষয়ে নজনা কিছু কথা আপোনালোকৰ মাজলৈ দাঙি ধৰিলো। আৰু আপোনালোকক এই লেচু বাগিচাৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ আশা ৰাখিলো। আৰু সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ অশেষ ধন্যবাদ। জয় হিন্দ, জয় আই অসম।